ভাই যে কাজগুলো করতেছে গরম লাগতেছে না? কাঁঠালৰ চিপছ ফ্ৰাই কৰি আছোঁ। ক্যামেরার দিকে দেখি বলুন তো। এইটো মই কাঁঠালৰ চিপছ ফ্ৰাই কৰি আছোঁ। আপোনালোকে যদি কাম কৰোঁ তেতিয়াহ'লে মোৰ দাদা, তোমাৰ নামটো কি হয়? মোৰতো নারায়ণ দাস হয়। নাৰায়ণ দাস দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব। কাম কৰিলে 40,000 টকা আছে কাম জনা নহয়। আৰু চেনেলটো আসাম 47 কিবা দেখি পেলাই ছাবস্ক্ৰাইব কৰিব। আমিও আসামৰ মানুহ হয় আৰু খিলঞ্জীয়া আমিও খিলঞ্জীয়া ল'ৰা। আৰু যিবিলাক নতুন নতুন মানুহে কাম কৰিব বিচাৰে তেতিয়াহ'লে মোৰ দাদাৰ লগত নাৰায়ণ দাসৰ লগত যোগাযোগ কৰিব। তাৰপিছত 30,000 টকা পাব। কাম জনা মানুহে 40,000 টকা খোৱা ৰুম ভাড়াটো ফ্ৰী থাকিব। আপোনালোকে যোগাযোগ কৰিব। আপুনি কেনেকৈ পায়, মাহত কেনেকৈ পায়? আমিতো ডেইলি 15 টকা পাওঁ। মাহত কিমান হয়? আপুনি ক'ত থাকো? আপোনাৰ নামটো কি? মোৰ নাম আছাবুদ্দিন আহমেদ আৰু মই ইয়াত থাকোঁ লংকা হোজাই জিলাত থাকোঁ। মই ঘৰটো হ'ল উজালি লাচিত পথাৰ। আপুনি কেইজন আছে ইয়াতে? আমি এতিয়া 2জন আছোঁ। এতিয়া মানে পিছত আৰু এজন আনিম, 2জন লাগিব। আৰু কোম্পানী আছে সৰু ডাঙৰ আছে। ডাঙৰ হ'লে মানুহ বেছি লাগে 15জন 20জন লাগে। এনেকুৱাই কাম কৰিলে আপোনাৰ লগত যোগাযোগ কৰিব। এইটো মোৰ দাদাৰ লগত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ মাৰি দিব। এটা ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।